আৰু কাচি তৰাই বুলি হেনো আহুম পাতিব ময়ো হাত পাতি মহিলা কাকো সাধনি অস্ত পক্ষীৰে মই উপস্থিত পুৰণি কাম ৰজা ল'ব বিচৰা কথাটো গছত গৰু উঠা কথা নহয় আপুনি এতিয়া এই ৰাজ্যৰ কথাবোৰ অলপ ভাবি চিন্তি আগবাঢ়িব লাগে ইমানবোৰ চৰিয়া কৰিয়া থকাৰ পাছতো এই ষড়যন্ত্ৰৰ উমান পোৱা ইমান পলম হ'ল কেনেকৈ চোৰাংচোৱাই ইমান গাফিলতি কৰিলে কিয় আমি সকলো প্ৰান্তৰ শক্তি নিৰীক্ষণ কৰিহে যুদ্ধৰ দিশে আগবাঢ়িব লাগিব ঘৰৰ মানুহক বিশ্বাস কৰিব নোৱাৰিলে ৰাজ্য চলাটো কঠিন কাম সাধনী এতিয়া তুমি এই মোৰ একমাত্ৰ সাহস এনে লাগিছে যে এখন যুদ্ধ সমাগত মই আপোনাৰ লগত সদায় আছো আৰু থাকিম কিন্তু যুদ্ধৰ এখনৰ বাবে প্ৰয়োজন হ'ব সৈন্য আৰু অস্ত্ৰ শস্ত্ৰৰ মই মোৰ ফালৰ পৰা নাৰী সৈন্য বাহিনী সাজু কৰি ৰাখিছো আপুনি কূটনৈতিক বিচক্ষণতাৰে সকলো প্ৰান্তৰ সেনাপতিসকলক একগোট কৰিব লাগিব আমি আমাৰ কুবেৰ প্ৰদত্ত সম্পত্তি ৰক্ষা কৰিবই লাগিব ৰক্ষা কৰিম সাধনী আমি ৰক্ষা কৰিম এয়া মোৰ বাবে এক গভীৰ প্ৰত্যাহ্বান সদায় ছাৰ সেনাপতি নকৰে অন্ত্যক্ৰিয়া ৰখাৰ বাবে অনুমতি বিচাৰিছে আহিবলৈ দিয়া বিপদ ধ্বংস বাজিছে আহুৱে আমাৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰিছে কিমান বেয়া পাইছে চন্দনগিৰি পাদদেশত আজি ৰাতিৰ ভিতৰতে সোমোৱাৰ সম্ভাৱনা আছে ৰাণীয়ে তেনেহ'লে চন্দনগিৰিতে আমি সকলো ঘেৰিব লাগিব গছত কুহি পাত ওলোৱা সময় বিহুৰ আনন্দ সমাগত আপুনি কুণ্ডিকাৰ পতাকা স্বস্থ কৰক সাধনী ৰাণী জীয়াই থকালৈ চুতীয়া ৰাজ্যৰ একো ক্ষতি হ'বই নোৱাৰে বীৰভদ্ৰ আধাত্যশ্বৰ এইবাৰ আৰু অধিক লোহ মালহেৰে বিপদৰ ব্যৱস্থা কৰা চুতীয়া ৰাজ্যত এবাৰ নতুন প্ৰভাত হ'ব